তো নমস্কাৰ গাইজ আপোনালোকে চাই আছে বৰণী ৰাহুল ইউটিউব চেনেল। তো গাইজ আজি ইলেকশ্যন কমিশনে নোটিছ জাৰি কৰিলে। তো আপোনালোকে গমেই পালে, আপোনালোকে খুব সম্ভৱ ছ'চিয়েল মিডিয়াত দেখিলে, নোটিছটো পঢ়িলে। তো কেতিয়া কি হ'ব চব অল এভৰিথিং তাতে লিখা আছে। কেতিয়া নমিনেশ্যন দিব লাগে, কেতিয়া উইথড্ৰৱেল, কেতিয়া কাউণ্টিং হ'ব। তো অৱশেষত মানে MCC লাগিয়ে গ'ল। মানে এতিয়া কথাটো হ'ল, এতিয়া যি বাকী ৰৈ গৈছিল টেটৰ যি মেৰিট লিষ্ট, সেইটো চৰকাৰে দিব নোৱাৰিলে। মানে এইটো ৰুলিং গভৰ্ণমেণ্টৰ এইটো ফেইলিয়াৰ বুলি ক'ব লাগিব। কাৰণ তেওঁলোকে কৈ আছিল যে অতি সোনকালে টেটৰ মেৰিট লিষ্ট আমি দিম, টেটৰ যি মানে এপইণ্টমেণ্ট এইটো খুব সোনকালে দিম, थाबैनो होगोन, टेटनि एपइन्टमेन्टखौ थाबैनो होगोन होननानै बेबायदि बुंदोंमोन रुलिं गभर्नमेन्टआ। नाथायबा दिनै मा जाखो, दिनै MCC लागू जाबाय। माने दिनै नटिसा दिनै फैबाय इलेक्शन कमिशननिफ्राय। तो माला मा जागोन नङा होमबा। तो সেই নটিছখনত মানে সব মানে লিখা আছে কেতিয়া নটিছ আজি জাৰি কৰিলে নটিছটো। তো ইয়াৰ যিটো নমিনেশ্যন কেণ্ডিডেটসকলৰ যিটো নমিনেশ্যন ডেট কেতিয়া, এইটো আপোনালোকে দেখা পালে। মইতো আৰু ক'বলৈ মানে কোনো প্ৰয়োজন নাই, হয়নে নহয়। বিশেষকৈ যদি ক'ব লাগে কৈ দিওঁ আৰু নমিনেশ্যন ফাইল কৰা এইটো মানে লাষ্ট ডেটটো হ'ল 2 তাৰিখ 2 ছেপ্টেম্বৰ। আপোনালোকে গম পালে, মই কৈও দিলোঁ 2 তাৰিখ। যিটো আৰু নমিনেশ্যন মানে স্ক্ৰুটিনি, যিটো নমিনেশ্যনৰ স্ক্ৰুটিনি কৰিব, সেইটো 4 তাৰিখ লাষ্ট ডেট। তো আপোনালোকে গম পালে। তো আৰু কি আছিল এইটো চাওঁ মই। তো মই গাইজ আপোনালোকক বাকীবোৰ এই চাইডত মানে দি দিছোঁ। তো 22 তাৰিখে মানে ইলেকশ্যনটো হ'ব। তো 26 তাৰিখে কাউণ্টিং হ'ব। তো বাকী 28 তাৰিখ পুৰা ইলেকশ্যন প্ৰচেছ সমাপ্ত। তো ৰুলিং গভৰ্ণমেণ্টে কৈ আছিল যিটো মেৰিট লিষ্ট LP UPৰ মানে দিব লগা আছিল, এইটো মানে ৰৈ গ'ল। তো দিব নোৱাৰিলে তেওঁলোকে। আৰু আজি ৰাতি আপোনালোকে গমেই পালে গ্ৰেড 3 মানে গ্ৰেজুৱেট লেভেলটো দিছিলে, কিন্তু আল্টিমেটলি এইটো মানে দিব নোৱাৰিব, কাৰণ MCC লাগি গ'ল। ভাইবা আছিলে, কম্পিউটাৰ টেষ্ট আৰু ভাইবা। তো গাইজ এতিয়া মানে এইটো ৰুলিং গভৰ্ণমেণ্টৰ এইটো ফেইলিয়াৰ বুলি ক'ব লাগিব। কি ক'ম আৰু, এতিয়াতো MCC লাগিল, এতিয়া ইলেকশ্যন হৈ যাব, হয়নে নহয়। কেণ্ডিডেট ডিক্লেয়াৰ দিব, এতিয়া BJPয়ে দিব, UPও দিব, চবেই দিব। তো বাকী আৰু কি কোৱা আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব।